কোকৰাঝাৰৰ আমাৰ সকলো সাংবাদিক বন্ধুসকলৰ মই প্ৰথমে নমস্কাৰ আৰু ধন্যবাদ জনাইছো। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় বডফা হাউচত মোৰ সৈতে আমাৰ উপদেষ্টা শংকৰা স্বৰ্গীয়াৰী, আমাৰ উপসভাপতি খৰমদা ৱাৰী, আমাৰ সাধাৰণ সম্পাদক হৰেন্দ্ৰ বসুমতাৰী আছে। আগন্তুক 57 এনুৱেল কনফাৰেন্স নিখিল বড়ো ছাত্ৰ সন্থাৰ যে কেন্দ্ৰীয় অধিৱেশন বডফা ভূটাৰ দতমা কোকৰাঝাৰত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী লৈ এটো হ'বলৈ গৈ আছে আৰু এই কাৰ্যসূচীক লৈ পেলাই আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সংবাদমেল আয়োজন কৰি পেলাই 4 দিনৰ যে আমাৰ মূল কাৰ্যসূচী আছে সেইটো আমি ব্যাখ্যা কৰিব বিচাৰিছো। প্ৰথমে মই ক'ব বিচাৰিছো নিখিল বড়ো ছাত্ৰ সন্থাৰ যে কেন্দ্ৰীয় অধিৱেশন 57তম তাত প্ৰায় 7,000 আমাৰ ডেলিগেট আৰু অবজাৰ্ভাৰ প্ৰতিনিধি আৰু ইয়াত অবজাৰ্ভাৰ তাত উপস্থিত থাকিব, য'ত নেকি আমাৰ 22টাকে অধিক জিলা কমিটি, 220তকৈ অধিক আঞ্চলিক আৰু ইউনিট কমিটি, আমাৰ বেংগল ষ্টেট কমিটি, বডোলেণ্ড ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি ইউনিট কমিটি, শ্বিলং ইউনিট, দিল্লী ইউনিট আৰু দেশৰ আৰু অসমৰ ৰাজ্যৰ ভিতৰত বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিসকল আহিব। এই প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ থাকিব আমাৰ ভলিবল কম্পিটিশ্যন, জয়লাভ চম্লাবচুমতাৰী, আমাৰ কাবাডী কম্পিটিশ্যন গাইডি হেলেনা, মাৰাথন দৌৰ আমি ৰাখিছোঁ, লিটাৰেৰী কম্পিটিশ্যন, ডিবেট কম্পিটিশ্যন, দেখুং খুংগুৰৰ নামত ডেংখুমু চেনি থাম যোনটো আমাৰ ছিংগিং মানে কম্পিটিশ্যন থাকিব সেইটো আমি ইয়াত ৰাখিছোঁ। আৰু সন্ধিয়া 5 বজাত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰথমখন প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। এইটো মানে উদ্বোধন কৰিব আমাৰ শংকৰা স্বৰ্গীয়াৰী এডভাইজাৰ আৰু ফৰ্মাৰ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সভাপতি নীনা কাদু ডাঙৰীয়া। বডোলেণ্ড সংগ্ৰামৰ সময়ত তেওঁ আমাক যথেষ্ট সহায় কৰিছিল, তেওঁ ইয়াত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব। 14 তাৰিখ আমাৰ ইয়াত কাৰ্যসূচী থাকিব ৰাতিপুৱা পতাকা উত্তোলন নিখিল বড়ো ছাত্ৰ সন্থাৰ, উপেন ব্ৰহ্মক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম, আমাৰ শ্বহীদসকলক আমি পুষ্পাঞ্জলি অৰ্পণ কৰিম আৰু আমাৰ বিশিষ্ট যিবিলাক ব্যক্তি এই পৃথিৱীৰ পৰা বিদায় ল'লে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি দিম। ইয়াৰ পিছতে মূল এটা কাৰ্যসূচী আমি ৰাখিছোঁ যে সম্বৰ্ধনা অনুষ্ঠান পদ্মশ্ৰী 2025ত সন্মান লাভ কৰা ডক্টৰ অনিল বড়ো ছাৰক আমি সন্মান জনাম। সাহিত্য একাডেমী, কৰণ ৰাজা, ভাৰ্জিন জেকবা, উত্তৰা চেল্ফমেড তেওঁলোকক আমি সম্বৰ্ধনা জনাম। APSCৰ যিসকল প্ৰাৰ্থী বড়ো সম্প্ৰদায়ৰ পৰা তেওঁলোকে স্থান লাভ কৰিছে তেওঁলোকক সম্বৰ্ধনা জনাম। মধুৰাম বড়ো বেষ্ট টিচাৰ এৱাৰ্ড 2025 দেওবাৰ ৰামচিয়াৰী বাচিৰাম বসুমতাৰীক আমি সম্বৰ্ধনা জনাম। চেণ্ট্ৰেল টেলেণ্ট চাৰ্চ এক্সাম ক্লাছ 9 আৰু 10ৰ বড়ো মাধ্যমৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বাৰা অনুষ্ঠিত ইয়াৰ টপ 6 গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা প্ৰদান কৰিম। ইয়াৰ পিছত আমাৰ মূল আৰু কাৰ্যসূচী এটা থাকিব এডুকেশ্যন আৰু ইউথ কনক্লেভ, শিক্ষা আৰু যুৱ প্ৰজন্মক লৈ এটা কনক্লেভ আমি ৰাখিছোঁ, য'ত দেশৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া সন্মানীয় ডক্টৰ ধৰ্মেন্দ্ৰ প্ৰধান তাত উপস্থিত থাকিব মুখ্য অতিথি হিচাপে। আৰু ইয়াৰ এটা টপিক ৰাখিছোঁ এম্পাৱাৰিং ইউথ ফৰ ভাইব্ৰেণ্ট বডোলেণ্ড ৰিজন এনে বিকশিত ভাৰত, বিকশিত ভাৰতক টাৰ্গেট কৰি পেলাই বড়ো সম্প্ৰদায়ৰ তেওঁলোকক কেনেকৈ এম্পাৱাৰ কৰিব পাৰোঁ। আৰু এইবাৰ আমি এটা নতুন দৃষ্টিভংগী এটা ৰাখিছোঁ বডোলেণ্ড স্পেচ এণ্ড ছায়েন্স এক্সিবিশ্যন তাত আমি এটা আয়োজন কৰিছোঁ। 20টাকে ষ্টল বিভিন্ন বিশ্ববিদ্যালয় আৰু বিদ্যালয় আৰু কলেজৰ ছাত্ৰ ছাত্ৰীয়ে ছায়েন্স মডেল প্ৰদৰ্শন কৰিব। শ্বিলং আৰু বেংগলুৰুৰ পৰা স্পেচ অন হুইলছ এটা গাড়ীত স্পেচ চাব পৰা বা সকলো ব্যৱস্থা চন্দ্ৰায়ন বা আন ব্যৱস্থা তাত থাকিব। গুৱাহাটী প্লেনেটৰিয়ামৰ পৰা এটা দল ইয়াত ৰাতি মানে আকাশখন চাবৰ কাৰণে টেলিস্কোপ আৰু আন ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়া, ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু বেংগলুৰুৰ পৰা ফৰ্মাৰ ডাইৰেক্টৰ সুধীৰ কুমাৰ এন ইছৰৰ তেওঁ তাত উপস্থিত থাকিব। ইয়াৰ পিছতে সমান্তৰালভাৱে আমাৰ এটা আৰু কাৰ্যসূচী আছে ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত
আমাৰ গুণগত শিক্ষা আৰু মাতৃভাষা মাধ্যমক লৈ এটা আলোচনা চক্ৰ ৰাখিছোঁ, য'ত সন্মানীয় তৰেণ বড়ো প্ৰাক্তন সভাপতি বড়ো সাহিত্য সভা তেওঁ উপস্থিত থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্যক আমি আমন্ত্ৰণ জনাইছোঁ। বড়োলেণ্ড বিশ্ববিদ্যালয়ত ৰেজিষ্ট্ৰাৰ ডক্টৰ শুভম বসুমতাৰী আৰু প্ৰায় 50টাৰো অধিক কলেজৰ প্ৰিন্সিপালসকল তেওঁলোকে উপস্থিত থাকিব। 15 তাৰিখে আমাৰ কাৰ্যসূচী আছে, দুটা কাৰ্যসূচী আমি ৰাখিছোঁ। এপছুৰ প্ৰাক্তন কেন্দ্ৰীয় কমিটি আৰু জিলা পৰ্যায়ৰ নেতাসকলক আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিম। আৰু বড়ো জাতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত উপেন ব্ৰহ্মৰ যি সপোন আছিল, সেই সপোনটো বাস্তৱত আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, জাতিটো নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ সমাজ, আমাৰ শিক্ষা, আমাৰ ভাষা, আমাৰ কলা সংস্কৃতি, সেই দিশত ইয়াৰ ওপৰত আলোচনা চক্ৰ ৰাখিছোঁ। ইয়াত উৰ্খাওগুৰা ব্ৰহ্ম মন্ত্ৰী ডাঙৰীয়া, প্ৰমোদ বড়ো বিটিআৰ প্ৰধান ডাঙৰীয়া সকলোৱে উপস্থিত থাকিব। নিখিল বড়ো ছাত্ৰ সন্থাৰ এইবাৰ অধিৱেশনত আমি প্ৰায় 6টাকৈ কিতাপ উন্মোচন কৰিম আৰু আন লেখক তেওঁলোকেও আহিব। ইয়াত নিখিল বড়ো ছাত্ৰ সন্থা 1967ৰ পৰা 1993 এই দীঘলীয়া কালক্ৰমৰ এটা ইতিহাস বুৰঞ্জী, হিষ্ট্ৰী অফ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন এণ্ড বড়োলেণ্ড মুভমেণ্ট আমি উন্মোচন কৰিম। প্ৰায় 1000 পৃষ্ঠাৰ সেই কিতাপখন হ'ব। মুগানী চাখি আমাৰ মাউথপিচ, এক্টিভিটি ৰিপৰ্ট অফ এপছু ইন দ্য নিউজ আৰু বড়োলেণ্ড মহোৎসৱ 2024ত য'ত প্ৰধানমন্ত্ৰী উপস্থিত আছিল, ইয়াৰ কপি টেবুল বুক আমি উন্মোচন কৰিম। আৰু সমনি বিভংসাৰ আমাৰ কোৱাৰ্টাৰলি মেগাজিন সেইটো আমি উন্মোচন কৰিম। আৰু পিছৰ ভাগত পিছবেলা আণ্ডাৰষ্টেণ্ডিং পিচ, হাৰমনি, প্ৰস্পেৰিটি ফৰ কমিউনিটি ডেভেলপমেণ্ট ইন বিটিআৰ, অসম আৰু বিটিআৰৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰায় 35টাৰো অধিক জাতীয় ছাত্ৰ দল সংগঠনক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াত প্ৰফেচাৰ ৰমেশ বৰদোৱাছ, গান্ধীয়ান ভাইচ চেঞ্চেলৰ হাৰিয়ানা তেওঁ উপস্থিত থাকিব। আদিত্য খাকলাৰী অল আছাম ট্ৰাইবেল সংঘৰ তেওঁ উপস্থিত থাকিব। উৎপল শৰ্মা সভাপতি সদৌ অসম ছাত্ৰ সন্থা তেওঁ উপস্থিত থাকিব। আৰু এইখিনি 15 তাৰিখৰ কাৰ্যসূচী আমি ৰাখিছোঁ। এই কাৰ্যসূচী থাকিব, সেইটো হ'ল মূল কাৰ্যসূচী। আৰু এই কাৰ্যসূচী আমাৰ এই অধিৱেশনত আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচী হ'ব, যিহেতু 2020-27 চনৰ বিটিআৰ শান্তি চুক্তি সম্পাদিত হ'ল। শান্তি পথত সশস্ত্ৰ সংগ্ৰামীসকল ঘূৰি আহিল। এতিয়া বিটিআৰ আৰু অসম শান্তিৰ যাত্ৰাত আমি বাঢ়ি গৈ আছোঁ। চিৰযুগমীয়া এইটো শান্তি স্থাপন কৰিব লাগে। আৰু এই ক্ষেত্ৰখনক বিটিআৰখন অসমখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক যিখিনি আমাৰ দাবী আৰু সমস্যা আছিল, চুক্তিত স্বাক্ষৰিত হৈ পেলাই দফা হিচাপে ৰূপায়ণৰ কাম এতিয়া বৰ্তমান চলি আছে। আৰু সদায় বড়ো ৰাইজে, বিটিআৰবাসী সকলো জাতি জনগোষ্ঠীৰ ৰাইজে বিচাৰে যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ সদায় আমাৰ ভৱিষ্যতটো লৈ পেলাই যাতে আশীৰ্বাদ প্ৰদান কৰে। আৰু এই কাৰ্যসূচীৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ মূল আমাৰ অপেন ছেশ্যন থাকিব, মুকলি সভা, কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়া 12 বজাত 16 তাৰিখে উপস্থিত হ'ব। আৰু তেওঁ 1 বজালৈকে 1 ঘণ্টাৰ কাৰ্যসূচীত তেওঁ উপস্থিত থাকিব। তেওঁ বিটিআৰবাসী ৰাইজে ৱেলকাম কৰিবৰ কাৰণে খুব আগ্ৰহেৰে বাট চাই আছে। প্ৰায় 2 লক্ষ ৰাইজৰ উপস্থিতিত ইয়াত বড়োৰ লগতে আন জাতি জনগোষ্ঠীৰ ৰাইজ ইয়াত উপস্থিত হ'ব। নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি যিখিনি আমাৰ উপস্থিত হ'ব, আমাৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত জনসমাগম হ'ব। আৰু ইয়াত মুখ্য অতিথি হিচাপে আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। বিশেষ অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, মন্ত্ৰী উৰ্খাওগুৰা ব্ৰহ্ম ডাঙৰীয়া, অসমৰ বিধানসভাৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰজ নাৰ্জাৰী ডাঙৰীয়া আৰু বহুতো অতিথি, সাংসদ ৰঞ্জুৰা নাৰ্জাৰী, সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, তুলিৰাম ৰংহাং ডাঙৰীয়া, ইয়াত মিনিশ্বৰ বসুমতাৰী ডাঙৰীয়া, জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু বড়ো জাতীয় সংগঠনৰ মুৰব্বীসকল সেই মুকলি সভাত তেওঁলোকে অংশগ্ৰহণ কৰিব। আশা কৰিছোঁ 16 তাৰিখত এই মুকলি সভা সকলোৱে দলে বলে যাতে আহে
ইয়াত সহায় সহযোগিতা আগবাঢ়ে জাতীয় সংগঠন ছাত্ৰ সংগঠনৰ এটা পবিত্ৰ অনুষ্ঠান আমি সকলোকে আকোৱালি লৈ পেলাই আগবাঢ়ি যাব বিচাৰিছোঁ আৰু এই মঞ্চৰ পৰা অসমবাসী আৰু বিটিআৰবাসী সকলো ৰাইজৰ পৰা আমি আশীৰ্বাদ আৰু আপোনালোকৰ মৰম আৰু স্নেহ বিচাৰিছোঁ যাতে এই 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী সুকলমে যাতে হৈ যায় তাকে আমি ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ থেংক ইউ আৰু যোৱাকালিৰ পৰা আমি দিনে ৰাতি তীব্ৰতৰে আমাৰ যিখিনি প্ৰতিনিধিসকলক ইয়াত মানে ৰিচিভ কৰিব লাগে আমাৰ অতিথিসকলক তেওঁলোকক ৰিচিভ কৰিব লাগে তেওঁলোকৰ যিখিনি সা সুবিধা যিখিনি ফেচিলিটি ন্যূনতম পৰ্যায়ত আমি প্ৰদান কৰিব লাগে যিখিনি আমি সম্ভৱপৰ হয় আৰু এক্সিবিশ্যন আমি ৰাখা হৈছে সেই এক্সিবিশ্যনটো প্ৰায় 300ৰো অধিক ষ্টল তাত বিভিন্ন ষ্টল থাকিব আৰু এইবুলি এটা বিশেষ কাৰ্যসূচী তাত আছে যে আমাৰ হৰ্টিকালচাৰ যি বিভাগ তেওঁলোকে ফ্লাৱাৰ কম্পিটিশ্যন মানে ফুলৰ বাগিচা সজাই পেলাই এইটো এটা প্ৰতিযোগিতাৰ লৈ ৰূপান্তৰ কৰাৰ কাৰণে এটা কাৰ্যসূচী লৈছে আৰু ইয়াৰ কাৰণে আশা কৰোঁ যে মূল আমাৰ পেণ্ডেল আমাৰ অতিথিশালা আমাৰ প্ৰতিনিধি সভাৰ যি মানে য'ত কেম্প থাকিব য'ত হল থাকিব আমাৰ এক্সিবিশ্যন থাকিব ফ্লেগ হোইষ্টিং আৰু শ্বহীদসকলক সকলো দিশ তীব্ৰ গতিৰে চলি আছে আপোনালোকে ফিল্ডত যাই পেলাই সেই দিশত চোৱা চিতা নিশ্চয় কৰিব আৰু আশা কৰিছোঁ সেই কাৰ্যসূচী এটা মানে ভাল পৰিৱেশ পৰিস্থিতিৰ যোগেদি আগবাঢ়িব আৰু সকলোৱে নিজৰ জাতীয় সংগঠন পবিত্ৰ সংগঠন বুলি আকোৱালি লৈ পেলাই দলে বলে যোগদান কৰিব স্ব ইচ্ছাই আহি পেলাই ইয়াতে যোগদান কৰিব তাকে আমি আশা কৰিছোঁ ধন্যবাদ বিভিন্ন পাব্লিচাৰবিলাকে এক্সিবিশ্যনত বুক ফেয়াৰত তাত ব্যৱস্থা ৰখা হৈছে নিখিল বড়ো ছাত্ৰ সন্থা যিহেতু চুক্তি স্বাক্ষৰকাৰী সংগঠন আছিল তো এই প্ৰতিনিধি সভাত চুক্তিৰ দফাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত আমি পুংখানুপুংখভাৱে আমি ইয়াৰ ওপৰত পৰ্যালোচনা আলোচনা কৰিম যিখিনি দফা এতিয়ালৈকে বৰ্তমান ৰূপায়ণ হৈ গ'ল তাৰ কাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ বিটিআৰ চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আৰু আধৰুৱা হৈ থকা দফাসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণৰ ক্ষেত্ৰত আমি এই যি প্ৰতিনিধি সভাৰ আলোচনা বিলোচনাৰ মাজেদি আমি কি পদ্ধতিৰে বা কি প্ৰক্ৰিয়াৰে চৰকাৰৰ লগত আলোচনা কৰি চৰকাৰৰ লগত আমি সকলো বিষয়টো পৰ্যালোচনা কৰি এটা সময় সাপেক্ষে টাইম বাউণ্ড ইমপ্লিমেণ্টেশ্যনৰ কাম আগবঢ়াই নিব পাৰোঁ প্ৰতিনিধি সভাই আল্টিমেট সিদ্ধান্তটো আগবঢ়াই লৈ যাব এই কাৰ্যসূচী সুকলমে ৰূপায়ণ কৰিবৰ কাৰণে প্ৰথম আমাৰ 13, 14, 15 কাৰণে ভলণ্টিয়াৰ থাকিব 2000 আৰু আমাৰ 16 তাৰিখত য'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব সেইদিনাখন যিহেতু 2 লক্ষৰ অধিক মানুহ তাত সমাগম হ'ব আমি 5000 ভলণ্টিয়াৰ এপছু স্বেচ্ছাসেৱী তেওঁলোকক আমি প্ৰস্তুত কৰিছোঁ আৰু বিভিন্ন যিখিনি আমাৰ ডিচিপ্লিন শৃংখলাবদ্ধতাৰে আমি কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে তাৰ কাৰণে আমি সকলো প্ৰক্ৰিয়া পদ্ধতি আমি হাতত ৰাখিছোঁ ৰাজ্য চৰকাৰৰ পৰা আৰু কোকৰাঝাৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনৰ পৰা কিছু ইয়াত আমাৰ আলোচনা বিলোচনা চলি আছে প্ৰশাসনিক দিশত আমি সকলোৰ পৰা সহায় বিচাৰিছোঁ সেইখিনিয়ে 2 বছৰৰ মূৰে মূৰে সংবিধানত লিপিবদ্ধ আছে যে আমাৰ নতুন কেন্দ্ৰীয় কমিটি বা জিলা কমিটি বা আঞ্চলিক কমিটি গঠন কৰা হয় আঞ্চলিক আৰু জিলা পৰ্যায়ৰ কমিটি গঠন কৰা অলৰেডি হৈ গ'ল আৰু এই 57 যে আমাৰ অধিৱেশন আছে সেই অধিৱেশনত কেন্দ্ৰীয় কমিটি নতুন কমিটি তাত গঠন কৰা হ'ব আৰু প্ৰতিনিধি সভাই ইয়াৰ আল্টিমেট সিদ্ধান্তটো ল'ব আৰু সকলো জিলা আৰু প্ৰতিনিধি সভাৰ লগত আলোচনা কৰি পেলাই আমাৰ নতুন কেন্দ্ৰীয় কমিটি 2025ৰ পৰা 27লৈকে এই যি কমিটিখন আমি এই 57 অধিৱেশনৰ প্ৰতিনিধি সভাত আমি গঠন কৰি ল'ম ধন্যবাদ প্ৰস্তুতি কেনেদৰে চলিছে আৰু বাজেট